আমার এই কলোনি বাজার আমার লাল গণেশু আগে কি ছিল আমি আর্য বিদ্যাপীঠ কলেজে পড়েছিলাম আমি 95 সনে আমি আর্য বিদ্যাপীঠ কলেজে এডমিশন নিয়েছিলাম তেতিয়ার এই কলোনি বাজার তেতিয়ার আমার আর্য বিদ্যাপীঠ চক সারাবাতি আর এতিয়া কি হৈ গ'ল আজি মই দলং নিৰ্মাণৰ পাছত মই এফালে প্ৰথম আহিছোঁ কিন্তু মোৰ মনত পৰে মই ইয়াতেই প্ৰথম পঢ়িবলৈ আহিছিলোঁ মই আকৌ কৈছোঁ আজিৰ পৰা কিমান 30 বছৰ আগত পঢ়িবলৈ আহিছিলোঁ গতিকে মোৰ এই লাল গণেশ আমাৰ ফটাশিল আমবাৰী আমাৰ নেপালী মন্দিৰ এই গোটেইখিনি মই সৰুতে দেখা জেগা মই যেতিয়া BA ফাৰ্ষ্ট ইয়াৰ পঢ়িবলৈ আহিছিলোঁ আৰ্য বিদ্যাপীঠত পঢ়িছিলোঁ গতিকে মই এই অঞ্চলটোৰ ডেভেলপমেণ্ট মোৰ চকুৰ আগত দেখিছোঁ গতিকে আৰু ডেভেলপমেণ্ট হওক কিন্তু ডেভেলপমেণ্ট হোৱা কোনে কৰিছে আমাৰ চৰকাৰে মানে আমি কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উন্নয়নে ভাৰতৰ উন্নয়নে প্ৰাণ পাইছে কিন্তু এবাৰ মনত পেলাওকচোন যদি আমি পৰাধীন হৈ থাকিলোঁ হয় কোনোবাই কয় কেইবা লাখ ট্ৰিলিয়ন ডলাৰ ব্ৰিটিছে আমাৰ ইয়াৰ পৰা লৈ গৈছিল আৰু সেইকাৰণে ব্ৰিটিছ ধনী হ'ল আৰু আমি দুখীয়া হৈ গ'লোঁ আজি আপোনালোকে চাব ভাৰতবৰ্ষক 18শ শতিকাত 17শ শতিকাৰ ইন টাৰ্মছ অফ GDP বুলি কয় তেতিয়া ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত ধনী দেশ আছিলে অলপ দিনৰ আগলৈকে ভাৰতবৰ্ষ পৃথিৱীৰ দুখীয়া দেশ এতিয়া পৃথিৱীৰ ফাষ্টেষ্ট গ্ৰয়িং কাণ্ট্ৰি হ'ল ভাৰতবৰ্ষ ইন টাৰ্মছ অফ GDP গতিকে আমি দেশ আগুৱাইছোঁ কিন্তু ব্ৰিটিছে আমাক দুখীয়া কৰি থৈ গৈছিল সেই ব্ৰিটিছে দুখীয়া কৰি থৈ যোৱা দেশখনৰ পৰিৱৰ্তন আমি নিজে দেখিছোঁ আকৌ গৈছোঁ ইয়াতে ফ্লাইঅভাৰ তেতিয়া এইখন ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত এই অঞ্চলৰ আৰু পৰিৱৰ্তন হ'ব গতিকে মই নিজে দেখা নিজে পঢ়া অঞ্চলটো নিজে থকা অঞ্চলটোৰ এই উন্নতি দেখিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আৰু উন্নতি হোৱা কামনা কৰিছোঁ।